নগাঁৱৰ দেওধৰ পাখিমৰীয়া ২ নং নামঘৰত শৰণ কাৰ্যসূচী ৰূপায়ণ। নগাঁৱৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ প্ৰতিষ্ঠিত কৃষ্টি সংস্কৃতি বিকাশ সমাজৰ উদ্যোগত গুৰুজনাৰ সৃষ্টিৰাজিৰ যি মূল যন্ত্ৰ এক দেৱ এক সেৱ এক বিনে নাই কেও এক শৰণ নাম ধৰ্মক আগত ৰাখি পৰম্পৰাত ধৰি ৰক্ষা কৰাৰ স্বাৰ্থত দেওধৰ পাখিমৰীয়া ২ নং নামঘৰত শৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখ্য যে এই শৰণ কাৰ্যসূচী ডিব্ৰুগড়ৰ পৰা অহা সত্ৰাধিকাৰ জগদানন্দদেৱ গোস্বামীয়ে ২৯ গৰাকী যুৱ ভকত বৈষ্ণৱৰ লগতে ৩১ গৰাকী মহিলাক শৰণাপন্ন কৰা হৈছে। লগতে দেওধৰ পাখিমৰীয়া ২ নং নামঘৰত শৰণ লোৱা ভক্তপ্ৰাণ ৰাইজে যাতে শান্তি সম্প্ৰীতিৰ এনাজৰী বান্ধি আগুৱাই যাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি শৰণ প্ৰদান কৰে সত্ৰাধিকাৰ জগদানন্দদেৱ গোস্বামীয়ে। হয়, আজি আমাৰ মায়ামা সংঘ অনিৰুদ্ধদেৱৰ তাতে আমাৰ মানে আজি শৰণ বুলি কয় আমাৰ ধৰ্মত, তাকে আমি ল'বলৈ কৈছোঁ, মানে আমি গুৰুমুখী হ'ম তাকে কওঁ। সমাজৰ পৰিৱৰ্তন হ'ব। হয়, এনেকৈ আমাৰ চলি থাকে পৰম্পৰা, গোসাঁই আহে আমাৰ, তেওঁ ডিব্ৰুগড়ৰ পৰা আহিছে, তেখেতে আমাৰ শৰণ দিব। পুৰুষসকলৰ হৈ গ'ল, এতিয়া কালি আমাৰ মহিলাসকলৰ আছে নিয়মখিনি কৰিবলৈ। তাৰপিছত অনুসূচিত ৰাইজৰ নামঘৰ জনা এৰিয়া দেওধৰ পাখিমৰীয়া ২ নং নামঘৰ। আজি ইয়াত শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, শ্ৰী শ্ৰী গোপালদেৱৰ অনুসৰণ অৰ্থাৎ অনুগামী মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱতাৰ পথত থাকি এই অনুসূচিত ৰাইজসকলে আজি এই নামঘৰ জনাত শৰণ কাৰ্য গ্ৰহণ কৰিছে। ২৯ জন যুৱ বৈষ্ণৱে আৰু ৩১ গৰাকী আইসকলে। এই শৰণৰ মূল মন্ত্ৰ হৈছে এক দেও এক সেউ এক বিনে নাই কেও, অৰ্থাৎ এক। নমস্কাৰ, আমি দেওধৰ পাখিমৰীয়া অনুসূচিত জাতি মায়াময়া ধৰ্মীয়ৰ আমি এখন গাঁও। আমাৰ গুৰু ডিব্ৰুগড় গড়পৰা সত্ৰৰ শ্ৰী শ্ৰী জগদানন্দদেৱ গোস্বামী, তেখেত বৰ্তমান আমাৰ গুৰু। আমি গুৰুবিহীন কাৰ্য কেতিয়াও আমি নকৰোঁ, গুৰু আজ্ঞাতহে আমি চলি ফুৰোঁ। সেইকাৰণে আজি আমাৰ যিটো শৰণ কাৰ্য আজি সমাপন হ'ল। আমাৰ শৰণ কাৰ্যটো অইন সকলোতকৈ আমাৰ সুকীয়া। আমাৰ ভকতসকলে ৰাতিপুৱা গুৰু আজ্ঞাত বন্দন কৰিছে, কৰি পেলাই আশী খিলা পাণ আৰু এখিলা কলহ পাতেৰে মেৰিয়াই নিগুণ ভক্তি ২ হাতেৰে লৈ তেওঁলোকে আমাৰ গোৱা বোৱা মাধ্যমেৰে তেওঁলোকক আদৰি লৈ গৈ জলত স্নান কৰোৱা হয়। জলত আমাৰ ৩বাৰ আমাৰ গাঁওবুঢ়াসকল আমাৰ খাটনীয়া দেউতা আছে লগত, তেওঁ ভগৱন্তৰ ৰাম স্মৰণ কৰে আৰু ৩বাৰ তেওঁলোকে পানীত ডুব মৰাৰ পাছত তেওঁলোক গুচি আহি আমাৰ গুৰু আসনত বহি থাকে। আৰু নৰ ঈশ্বৰ এতিয়া বৰ্তমান আমাৰ গুৰুৱে, তেওঁ ভগৱান সদৃশ, আৰু তেওঁলোকে ষষ্ঠাংগ দি প্ৰণাম কৰিব। গুৰুৱে তেওঁলোকক ধৰ্মীয় দীক্ষা দিছে।